সো বন্ধুসকল এই ভিডিঅ'ৰ পৰা আপোনালোকে গম পাই যাব যে আপোনালোকে যোনটো সমৰ পৰ্টেল হয় যোনটো BA BCom আৰু BSc কাৰণে আপোনালোকে যদি এডমিশ্যন ল'ব বিচাৰে সো বহুতে কনফিউজ হৈ আছে যে এডমিশ্যনটো আমি ডাইৰেক্ট কলেজত গৈ ল'ব পাৰিম না এইটো কলেজত গৈ ল'ব নোৱাৰিব আপোনালোকে ইয়াত অনলাইন এপ্লাই কৰিব লাগিব যেনেকৈ হাই সেকেন্ডাৰী দৰপণ পৰ্টেলত কৰিছিলা ঠিক তেনেদৰে ইয়াত সমৰ পৰ্টেলত কৰিব লাগিব যোনটো আসাম ষ্টেট হাই ঠিক এনেদৰে আহিব অহাৰ পিছত আপোনালোকে ইয়াত অনলাইন কৰিব লাগিব সো এতিয়া মই আপোনাক কৈ দিওঁ কি ডকুমেণ্ট লাগিব সো মই আপোনাক দেখাই দিছোঁ কি ডকুমেণ্ট লাগে না মই কৈ দিছোঁ সো সমৰ পৰ্টেলত যোনটো এডমিশ্যনৰ সাধাৰণতে ডকুমেণ্ট লাগিব কলেজ বা ইউনিভাৰ্চিটি অনুসৰি বেলেগ হ'ব পাৰে তথাপিতো এইটো মানে কম্পালসৰি লাগিবই যোনটো HSLC এডমিট কাৰ্ডখন লাগিব আৰু HSLC মাৰ্কশ্বিটখন লাগিব বাকি HS ফাইনেল মাৰ্কশ্বিটখন যোনখন এতিয়া ডিজিটেলখন ওলালে অনলাইনখন সেইখন লাগিব আৰু HS ফাইনেলৰ যোনটো সাৰ্টিফিকেট যদি আছে সাৰ্টিফিকেটখন দিব লাগিব যদি নাইটো দিব নালাগে পাছপোৰ্ট সাইজৰ ফটো দিব লাগিব 2 কপি সিগনেচাৰটো স্ক্যান কৰি পেলাই দিব লাগিব তাৰপিছত আধাৰ কাৰ্ডখন লাগিব আপোনাৰ আৰু কাষ্ট সাৰ্টিফিকেটখন লাগিব ইনকাম সাৰ্টিফিকেট যদি আছে দিব লাগিব যেটো স্কলাৰশিপৰ কাৰণে বাকি ডমিসাইল PRC এটো মানে কম্পালসৰি নহয় যদি বিচাৰে দিব লাগিব দেন হল বেংক পাছবুকখন এই কাৰণে দিব লাগিব যে আপোনাৰ ফিউচাৰ স্কলাৰশিপ হওক বা এতিয়া আপোনালোকে BA ফাৰ্ষ্ট চেমৰ বাবু আঁচনি পাব পাৰে সো সেই কাৰণে আপোনালোকে বেংক পাছবুকখন দিয়াটো মানে মেন্ডেটৰি হয় বাকি আপোনালোকে দেখা পাইছে যোনটো গেপ সাৰ্টিফিকেট ডিসেবল সাৰ্টিফিকেট যদি কাবা আছে সো দিব পাৰে এইবিলাক সকলোবোৰ ডকুমেণ্ট স্ক্যান কৰি JPG বা PDF ফৰ্মেটত দিব লাগিব আৰু ডেট অফ বাৰ্থটো ধলো কিবা খেলিমেলি আছে নেকি চাই ল'ব আকৌ মোবাইল নম্বৰটো আৰু ইমেইলটো আপোনালোকে এক্টিভ আছে নাই সেইটো চাই ল'ব সেইকাৰণে এনেদৰে দি পেলাই আপোনালোকে কৰিব পাৰিব বাকি এতিয়া মই বিশেষ কৈ দিওঁ যোনবিলাকে ধলো BA বা BSc কৰিব বিশেষকৈ সেম একে ডকুমেণ্টে লাগিব বহুতে কৈছে যে PRC খন নহলে নহব বা কি বুলি কয় যোনখন ইনকাম সাৰ্টিফিকেটখন সো আপোনালোকে এইখন থাকিলে ভাল হয় বাকি যদিও তাত আপোনালোকৰ মানে বাধ্যতামূলক নহয় যে আপুনি এখন ইনকাম সাৰ্টিফিকেটখন বা যোনখন ডমিসাইল বা PRC যদি লাগিব সো এটো মানে কম্পালসৰি নহয় যদি বনোৱা নাই মই ভিডিও দি দিম তাৰ পৰা চাই আপোনালোকে বনাই ল'ব পাৰিব যোনৰ কাষ্ট সাৰ্টিফিকেট হয় আজিকালি ডিজিটেল কাষ্টখন হোৱাটো বেষ্ট হয় সো ডিজিটেল কাষ্টখন মানে বেছি নালাগে এসপ্তাহতে আপোনাৰ আহি যাব যদি লাগে ভিডিও ক'ব মই বনাই দিম আৰু যোনটো আপোনালোকে এতিয়ালৈকে বৰ্তমান কমেন্ট কৰা নাই যদি আপোনাৰ সমৰ পৰ্টেলত যদি আপোনালোকৰ কেনেদৰে এপ্লাই কৰিব লাগে BA BCom আৰু BSc কাৰণে যদি ভিডিও লাগে কমেন্ট সেকশনত জনাওক মই অতি শীঘ্ৰে বনাই দিম তো আজি ভিডিওটো ইমানতে সমাপ্ত কৰিলো যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু চেনেল নতুনভাৱে আহিছে চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং